भागवतं रसमलयं मुहुरहु रसिका भुवि भावुका कृष्ण हरि राम राम राम। সাধু সংলয়া কৰে আমাক বিচাৰ হে আন কৰ্ম এৰি ভকতিত তৎপৰ জানিবা উদ্ধৱ সখী হে ঈশ্বৰ। বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ। আন কৰ্ম এৰি ভকতিত তৎপৰ জানিবা উদ্ধৱ সখী হেহিহে ঈশ্বৰ। সেইজনক ঈশ্বৰ বনাইছে। গতিকে কৃপালু বাপাই সমস্ত আমি বিষয়তে থকা সকলো বিষয়বাসী মানুহ হয়নে বাৰু? আমাৰ গৃহৰ বহুত কাম আছে, গৃহগতৰ বহুত কাম আছিলে, কাৰোবাৰ দোকান আছে, কাৰোবাৰ চাকৰি আছে, এনেকুৱা কৰ্ম আছে আমাৰ। আমি সকলোৱে বিষয় বাসনাতে আবদ্ধ হৈ থকা এজন মানুহ। তো ভগৱান কৈছে যে বিষয়ত থাকিয়া ভকতি হয়ে যাৰ। আমি বিষয়তে আছিলো, বিষয়ত থাকিয়া ভকতি হয়ে যাৰ সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ। আজি ইয়াত কিহৰ বিচাৰ হৈ আছে? আত্মাৰ বিচাৰ হৈ আছে। আন্ধাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বাণী জপাই যিটো জীৱনত তৰিলা তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা তাত পৰে দুখী আৰু নাই। সেইজনৰ নিচিনা দুখী নাই বুলি কৈছে। সেইজনক অভাগা বুলি কৈছে, ভাগ্যহীন। গতিকে ভগৱন্তই আমাক মানুহৰ জন্মটো কিহৰ কাৰণে দিছে? এ ভৱ তৰিবাৰ যোগ্য এ মনুষ্য শৰীৰ বিষয় বাতাসা পায়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে হয়নে বাৰু? কিন্তু যিসকল ৰসত চতুৰ, বৰ গুৰুত্বপূৰ্ণ কথা, যিসকল জ্ঞানী হয়, যিসকল ৰসত চতুৰ হয়, নিজৰ কল্যাণ সাধিবৰ কাৰণে খেদিগুৰি যথাতথা কৃষ্ণ কীৰ্তন কৰিবৰ কাৰণে, কৃষ্ণৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে খেদিগুৰি যথাতথা উপস্থিত হয়। আজি আপোনালোক কৃষ্ণৰ কৃপাতহে আহিছে দেই। কৃষ্ণই আপোনালোকক আৰু আমাকো কৃপা কৰিছে। বোলে কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণ কৃপা নহলে এই মহান পুণ্য অনুষ্ঠানটিত আপুনি মই আহিব নোৱাৰো। ভাগৱতৰ একাদশ খণ্ডত কৈছে যে জন্মান্তৰে ভাবেত পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰ যাৰ পুণ্য পূৰ্বতে সঞ্চিত হৈ আছে, সেই সকল ব্যক্তিহে কৃষ্ণ কথাত কাণ পাতি শুনিব আৰু ভাগৱত দৰ্শন কৰিব, ভাগৱত শ্ৰৱণ কৰিব। আমাৰ গুৰুজনাই ইয়াৰ ভাঙনি কৰিছে দশম স্কন্ধত আৰম্ভণিতে। এ ৰাম শত কোটি জনমৰ এ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভয় লাক্ষয়। হিহি জন কৃষ্ণ কথা এ শুনিবা পাৰে পাপীৰ কাণত কথা এ হুচিহে নতাৰে। শতকোটি জনমৰ মহাপাপচয়
যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয় সিহিজন কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত কথা খুচি হেন তাৰে বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। আমাৰ দিগন্ত প্ৰভু বাপজনাই যদি পাপীজনক গুৱাপান অৰ্চনী দি জানু পাৰি পাৰি আঁঠু লৈ লৈ সেৱা কৰি আহে, বাপ আমি এদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠান পাতিছো, আপুনি কৃপা কৰি কিন্তু ৰাত্ৰি কালত আহিব, ৰাতিলৈ আহিব। তেখেত যদি পাপী হয় এই পুণ্য তীৰ্থত আহিবলৈ সুবিধা নাপায়। গতিকে আমাৰ পূৰ্বজন্মত আমাৰ পুণ্য সঞ্চিত হৈ থকাৰ কাৰণে আমি কৃষ্ণ কথাত কাণ পাতি শুনিছো। বৰ গুৰুত্বপূৰ্ণ কথা দেই। সেইকাৰণে কীৰ্তনত গুৰুজনাই কৈছে এই ৰাম জন্মে জন্মে আৰাধিছে যিটো মহা হৰি তাহাৰ জিভাত নাম হৈ আহে হৰ হৰি। হয়নে? জন্মে জন্মে আৰাধিছে যিটো মহা হৰি তাহাৰ জিভাত নাম আহে হৰ হৰি। আৰু ৰাম নাম কৃষ্ণ নাম কোনে কব নোৱাৰে বাৰু? এই ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত এই ৰাম আজুৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰন্তে নাহে নাম তাহাৰ জিভাত। গতিকে কৃপালু বাপাই সমস্ত আজি আপোনাক মোক গুৰুৱে কৃপা কৰিছে, কৃষ্ণই কৃপা কৰিছে, হয়নে বাৰু? সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে তিনিবাৰ আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক, অকল জগতগুৰু বুলি ক'লে নহব, আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ বোলে অকল পৰম গুৰু বুলি ক'লেও নহব, বোলে মোৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ বুলি ক'ব লাগিব, অলপ বেছিকৈ আপোন লাগিব। গতিকে সেই গুৰুজনাক আমি একেলগে এভাগি সংবৰ্ধনা জনাম, আৰু সংবৰ্ধনা জনাওতে যাতে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ জনাব লাগে। কৃষ্ণ নাম আৰু গুৰুৰ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে, ইয়াৰ ৰহস্য আছে। সেইকাৰণে ভাগৱতৰ আমাৰ গুৰুজনাই লিখিছে ডাকি বোলা ৰাম ৰাম, হয়নে বাৰু? আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন, হয়নে বাৰু? ভাগৱতত পদৰ হেকে হেকে লিখিছে নে বাৰু ডাকি বোলা ৰাম ৰাম? আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন, কিয় লিখা নাই? ইয়াৰ ৰহস্যটো জানেনে? তাৰমানে যেতিয়া আমি ঈশ্বৰৰ নাম উচ্চ কণ্ঠৰে লওঁ আমাৰ আত্মাটো হাৰ পাই যায়। গতিকে উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে সকলোৱে শৰীৰৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ উচ্চ কণ্ঠৰে কব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি রকম মানুরে আওয়াজে নাই ওলাইছে দেখুন, হানি কয় বাপ উচ্চ কণ্ঠেৰে বাহিৰে ভিতরে জয় জগতগুরু শ্রীমন্ত শংকরদেব জয়। এখন বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বলি, হয়নে? গুরুর নাম কৃষ্ণ নাম উচ্চ কণ্ঠেৰে লব লাগিব। কলিযুগত নাম শ্ৰেষ্ঠ, আপোনালোক জানে নামতকে ওপৰত আৰু একো বস্তুৱে নাই। কৃষ্ণই গীতাত কৈছে হে অৰ্জুন মত পৰতৰম নান্য কিঞ্চিৎ অস্তি ধনঞ্জয়, মোতকে পৰম তত্ত্ব আৰু একো বস্তু নাই। অহম পৰম তত্ত্ব, মই পৰম তত্ত্ব সুপ্ৰিম, কিন্তু মোতকৈও শ্ৰেষ্ঠ কি বোলে মোৰ নাম, বুজিছেনে বা? সেইকাৰণে এজন মানুহে প্ৰশ্ন এটা কৰিছিলে আৰু ইয়াতে কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক অধিকাৰী অধ্যক্ষ, স্কুলৰ প্ৰিন্সিপালৰ কথা কোৱা নাই, ইয়াত পাৰ্লামেণ্টৰ অধ্যক্ষৰ কথা কোৱা নাই, যি কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন ঈশ্বৰ, যি সকলোৰে হৃদয়ত আছে, সেইজন পৰম ঈশ্বৰ ভগৱন্তৰ কথাহে ইয়াত প্ৰকাশ কৰিছে। গতিকে এজন মানুহে কৈছে যে এই তিনিজন দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা কোন? ব্ৰহ্মা, বিষ্ণু আৰু শিৱ, এই তিনিজন দেৱতা, হয়নে? এই তিনিজন দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা কোন?
আপুনি গংগাৰ যিটো পাদুদকী গংগা, তাতে আপুনি প্ৰমাণ কৰিব পাৰে যে তিনিজন দেৱতাৰ ভিতৰত কোনজন শ্ৰেষ্ঠ দেৱতা, হয়নে বাৰু? উদাহৰণ যে তিনিজন দেৱতাৰ ভিতৰত ব্ৰহ্মাই কাৰ চৰণ ধোৱালে? ব্ৰহ্মাই কাৰ চৰণ ধোৱালে? বোলে ভগৱন্তৰ চৰণ ধোৱালে, হয়নে বাৰু? আৰু এই চৰণ ধোৱা পানীটোক গংগাক জটাত কোনে ধৰিলে? শিৱই ধৰিলে। তো ইয়াতে প্ৰমাণ হৈ গ'ল যে যিজন চৰণ ধোৱালে সেইজনটো শ্ৰেষ্ঠ হ'ব নোৱাৰে, ব্ৰহ্মা ধোৱালে, হয়নে বাৰু? তাৰপিছত যাৰ বোলে চৰণ ধোৱালে সেইজন কোন? বোলে নাৰায়ণ ভগৱান কৃষ্ণ, হয়নে বাৰু? আৰু যিজন গংগাক বোলে শিৰত ধৰিলে সেইজন কোন? শিৱ নহয় জানো? এতিয়া শ্ৰেষ্ঠ দেৱতাৰ কথাটো আৰু বেলেগ কি ক'বলৈ আছে নেকি? যাৰ চৰণ ধোৱালে সেইজনেই শ্ৰেষ্ঠ দেৱতা। তো আনচাৰটো ইয়াতে ওলাই গ'ল, উত্তৰটো যে সেইজন পৰমাত্মাক ভগৱানকে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যিজন মহাযোগ ঈশ্বৰ, তেওঁতকে আৰু শ্ৰেষ্ঠ নাই। আছে নেকি? নাই। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব কৃষ্ণ। য়ে কৃষ্ণ এক দেৱ দুখ হাৰি, য়ে কাল মায়াদিৰ অধিকাৰী, য়ে কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আর, সৃষ্টি স্থিতি অন্ত কারি দেব, এ তান্ত বিনে আন এ নাহি কেব, এ জানিবা বিষ্ণু হে এ সমস্ত জগতে হার, রাম জানিবা বিষ্ণু হে সমস্ত জগতে হার, কৃষ্ণ এক দেব দুঃখ হারি, কাল মায়াদির অধিকারী, কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আর, যিজন সৃষ্টি স্থিতি অন্তকারী দেব। গতিকে ভগৱান কেৱল কৃষ্ণই, কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণ একমাত্ৰ ভগৱান। ভগৱান সকলোৱে হ'ব নোৱাৰে। ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। কিছুমান মানুহে শিৱকো ভগৱান বুলি কয়, ভুলো নহয়। শিৱৰো এনেকুৱা গুণ আছে যাৰ কাৰণে তেওঁকো মানুহবিলাকে ভগৱান বুলি কয়, ব্ৰহ্মাকো ভগৱান বুলি কয়, হয়নে বাৰু? তেওঁৰ ওচৰতো এনেকুৱা দুই এটা গুণ আছে, সেইকাৰণে তেওঁকো ভগৱান বুলি কৈছে। কিন্তু পূৰ্ণ যিজন ব্ৰহ্ম, যিজন পূৰ্ণ ভগৱান, যাৰ ওচৰত ভগৰ 6টা গুণ আছে, ভগৱান হলে মানে 6টা গুণ লাগে। সেই 6টা গুণ কি কি? বোলে জ্ঞানম শক্তি বলে ঐশ্বর্যম প্রিয়ম তেজম সসিতাহ, ভগবান শব্দ আচানি বিনা হে হি গুণম দেহি। ভগৱান হবলৈ হলে 6টা গুণ লাগিব। গতিকে কিছুমানৰ গাত 5টা গুণ আছে, যেনেকে শিৱৰ গাত 5টা গুণ আছে। 6টা গুণৰ অধিকাৰী শিৱ নহয়, সেইকাৰণে তেওঁ ভগৱান, তেওঁক মহাদেৱ বুলি কৈছে। ব্ৰহ্মাৰো গাত 3টা মান গুণ আছে, কাৰণ সৃষ্টি কোনে কৰে? বোলে ব্ৰহ্মাই কৰে। গতিকে তেওঁ ভগৱান নহয়। ভগৱান কোন হয়? বোলে ভগৰ 6টা গুণ আছে, জ্ঞান শক্তি বলে ঐশ্বৰ্য প্ৰিয়ম তেজম।
এই 6টা গুণ যাৰ গাত আংগিক ভাৱে আছে সেইজনেহে ভগৱান। গতিকে কৃপালু বা পাই সমস্ত পাঠত কৈছে যে নমো নমো মধুমূৰ ৰিপু মহা হৰি অন্তজু উত্তম আতি হয়ে যাক স্মৰি। যাৰ নাম স্মৰণ কৰাৰ লগে লগে অন্তজু উত্তম জাতিলৈ পৰিণত হ'ব পাৰে। তাৰপিছত কৈছে সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। এবাৰ নহয়, দুবাৰ নহয়, 1000 বাৰ সেইজনক প্ৰণাম কৰিব কৈছে। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ সৌকহিতি। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি বুলি কৈছে। এই নৱনিধি হৈছে কুবেৰৰ 8টা নৱনিধিৰ কথা কোৱা নাই। এই নৱনিধি হৈছে ভকতৰ প্ৰভু ভগৱন্তৰ পৰা পোৱা 9বিধ ভক্তিৰ কথা কৈছে। বোলে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্য হাইখো আত্মনিবেদনম ইতি পমাসাপিত বিষ্ণু ভক্তি চ নৱলক্ষণ। এই নৱলক্ষণ ভক্তিৰ যুগেৰে ভকতে ভগৱন্তক আৰাধনা কৰে। বুজিছেনে বা? এই 9বিধ ভক্তিৰ যোগেদি ভগৱন্তক ভকতসকলে নিৰন্তৰ আৰাধনা কৰে, সেৱা কৰে, ভক্তি কৰে। সেইকাৰণে সেইজনৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। বোলে স্মৰণম মাত্ৰেণ জন্ম সংসাৰ বন্ধন বিমচ্যতে। যাৰ নাম স্মৰণ কৰাৰ লগে লগে ভৱ সংসাৰ পাৰ হ'ব পাৰে। বুজিছেনে বা? সেইজনক প্ৰথমে কোনে সেৱা কৰিছে? শুকগুৰুৱে সেৱা কৰিছে। তাৰপিছত কৈছে পৰীক্ষিত মুখ্য কথা 12শ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভগৱান কৃষ্ণই গুৰু ৰূপে আহি ভাগৱত পদবন্ধ কৰিছে। আপোনালোক জানে স্ত্ৰী শূদ্ৰ অন্তজাতি তৰুকে। এই মহাভাগৱত 18,000 সংস্কৃত শ্লোকত আছিল। 335টা অধ্যায় আছিল। 5,96,000 ইয়াৰ শব্দ। আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই ভাগৱত ভাগ সকলোৱে বুজিব পৰাকৈ স্ত্ৰী শূদ্ৰ অন্তজাতি তৰুক বুলি এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগক 14,009টা চতুৰ্ধিক শ্লোকত তেৰাৰ অনুগামী সকলক লৈ গুৰুজনা ভাঙনি কৰিছে। আৰু এই মহাভাগৱত শ্ৰৱণ কৰি কীৰ্তন কৰি সেৱা কৰি দৰ্শন কৰি সাক্ষাৎ ভগৱানক কলিযুগত লাভ কৰিবৰ উপায় কোনে দিছে? আমাক আমাৰ গুৰুজনাই প্ৰদান কৰিছে। গতিকে কৃপালু বাপাই সমস্ত উদ্ধৱে প্ৰশ্ন কৰিছিলে যেতিয়া ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ আগমুহূৰ্তত উদ্ধৱে প্ৰশ্ন কৰিছিলে যে হে নাৰায়ণ, হে কমল নয়ন, বোলে তদ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব? এই বুলি উদ্ধৱৰ প্ৰশ্ন হৈছিল। কাৰণ হে নাৰায়ণ, হে কমল নয়ন, তুমি যোৱাৰ পিছত কলিযুগ আহিব, হয়নে বাৰু? আৰু এই কলিযুগৰ মানুহৰ মন বিলাক মলিন হ'ব। গতিকে কলিযুগত তুমি কি ৰূপত পৃথিৱীত থাকিবা, সেই বুলি যেতিয়া ভগৱন্তক উদ্ধৱে কাকুতি মিনতি বচনেৰে সেৱা কৰি জনালে
তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, যে মই যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুবি যাব। বুজিছেনে বাৰু? এ দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গলে লোকত মিলিবে বিমংগল। মই যোৱাৰ লগে লগে মানুহৰ মাজত বিমংগলৰ সৃষ্টি হব। তাৰপিছত অধৰ্ম পীড়িবে, প্ৰজা যাইবে অধুগতি, ভকতিক ৰাখিবাক থাকিও সম্প্ৰতি। গতিকে তোমাক মই নিব নোৱাৰো উদ্ধৱ। উদ্ধৱে কৈছিলে যে মোক আপোনাৰ লগতে লৈ যোৱা। উদ্ধৱক কৈছে বোলে তুমি আমি দুয়ো গলে অমিলিবে অনৰ্থ, ইয়ে লুপ্ত হইবে দেখাইটো ভকতিৰ পন্থ। যে মই গলে তো বিমংগল হব, কিন্তু মোৰ ভকতক যদি মই এই পৃথিৱীৰ পৰা উঠাই লৈ যাওঁ তেনেহলে অনৰ্থ হব বুলি কৈছে। সেইকাৰণে ভকতক ৰাখি থৈছে। মূল তত্ত্বটো আজি আপোনালোকক কিয় ৰাখিছে ভগৱানে? এজন পৃথিৱীত যেতিয়ালৈকে এজনো ভকত থাকিব তেতিয়ালৈকে কিন্তু পৃথিৱীৰ যিটো ভাৰসাম্য সেইটো ৰক্ষা হৈ থাকিব। যদি ভকতক ইয়াৰ পৰা ভগৱন্তে উঠাই লৈ গলহেঁতেন তেনেহলে ভক্তি একেবাৰে লুপ্ত হৈ গল। ভক্তি ইয়াত পৃথিৱীত নাথাকিলে কি হব? এই পৃথিৱীখনে ৰসাতলত সোমাই গল। সেইকাৰণে ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য আমি চাব নালাগে। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। সেইকাৰণে আমাৰ গুৰুজনাই গুৰুদেৱ, নাম আৰু ভকত এই চাৰি মূৰ্তিক সেৱা কৰিব কৈছে। ভকত কি হয় বোলে? আমাৰ মূৰ্তি হয়, ভকত মূৰ্তি। আমাৰ চাৰি মূৰ্তি আমাক দিছে গুৰুজনে। চাৰি মূৰ্তি কি কি? এক হৈছে ভকত মূৰ্তি, দুই হৈছে মন্ত্ৰ মূৰ্তি, মন্ত্ৰ মূৰ্তি হৈছে নাম, যেনিবা। আৰু তিনি হৈছে বাগ্ময় মূৰ্তি, যি শব্দময় বিগ্ৰহ। ভাগৱত কি হয়? স্বয়ং ভগৱান হয়। ভাগৱত কোনো কিতাপ বা গ্ৰন্থ বা শাস্ত্ৰ নহয়। বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। ভাগৱত কোনো কিতাপ বা গ্ৰন্থ নহয়। আমাৰ আগফালে কোন আছে? কৃষ্ণ আছে, হয়নে? আৰু আমাৰ হৃদয়ত কোন আছে বাৰু? বোলে কৃষ্ণ আছে। আপুনি মই ভাবিছো যে আমি ইমান দূৰৰ পৰা আহি বোলে ভাগৱতৰ কথা শুনি আছো, সেইটো মিছা কথা। আমি ইয়াত কৃষ্ণৰ কৃপাতেহে আহিলো, আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। ঔ হৰি ঔ ৰাম। বোলে কোনে কাৰ কথা শুনিছে? বোলে ভাগৱত কি হয়? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। বোলে কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে, আমাৰ হৃদয়ত কৃষ্ণ বহি আছে। আৰু ভাগৱত কি হয়? বোলে ভগৱান হয়, ভগৱানৰ মুখৰ বাণী। বোলে ভগৱানেহে ভগৱানৰ কথা শুনি আনন্দ লৈ আছে। সেইকাৰণে ভগৱন্তৰ 11টা আনন্দৰ উপাধি পাইছে। ভগৱন্তক সচিদানন্দ কয়, ভগৱন্তক ঘনানন্দ কয়, ভগৱন্তক সহজানন্দ কয়, ভগৱন্তক ৰসানন্দ কয়, ভগৱন্তক স্বৰূপানন্দ কয়, ভগৱন্তক পূৰ্ণানন্দ কয়, ভগৱন্তক নিত্যানন্দ কয়, হয়নে? ভগৱন্তক সচিদানন্দ কয়। এনেকে আনন্দৰ 11টা উপাধি কোনে পাই আছে? বোলে ভগৱান কৃষ্ণই পাই আছে। সেইকাৰণে আমাৰ হৃদয়ত ভগৱান কৃষ্ণ আছে। গতিকে কৃপালু বাপাই সমস্ত আমি ভাবিছো যে আস্তিক মানুহে কেৱল ভগৱানক ভক্তি কৰে, হয় নে বাৰু? নাস্তিকজনে ঈশ্বৰক নভজে বুলি ভাবি আছে। নাস্তিক মানুহজনে ঈশ্বৰক নভজে বুলি ভাবিছে, ঈশ্বৰক বিশ্বাস নকৰে বুলি ভাবো।
নাস্তিকজনো ঈশ্বৰক বিশ্বাস কৰে, নাস্তিকজনো ঈশ্বৰক ভজে। বোলে কেনেকে ভজে, ইয়াৰ তত্ত্বটো ওলাব লাগে। যে নাস্তিকজনে কি বিচাৰে বাৰু? সকলোৱে সুখ বিচাৰে, আনন্দ বিচাৰে, হয়নে বাৰু? নাস্তিকজনেওতো আনন্দ বিচাৰিছে, সুখ বিচাৰিছে। গতিকে ইনডাইৰেক্টলি নাস্তিকো ভগৱানকে ভক্তি কৰি আছে। ভগৱানক ভক্তি নকৰাকৈ কোনো থাকিব নোৱাৰে। ভগৱানৰ ভক্তি নকৰাকৈ কোনো ব্ৰহ্মাণ্ডত থাকিব নোৱাৰে। চবেই ভগৱন্তক ভক্তি কৰিছে। সেইকাৰণে কৈছে, যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, হৰি বিনে নাহি পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। গতিকে গোটেই জগতখন কাৰ হয়? গোটেই জগতখন কাৰ হয়? এই বিশ্ব ব্ৰহ্মাণ্ডখন কাৰ হয়? বোলে বিষ্ণু ইদম জগত, গোটেই জগতখন ঈশ্বৰৰ হয়। আৰু ভগৱান সমস্ত জগতত ব্যাপী আছে। ব্যবেষ্টি ইতি বিষ্ণু, ব্যাপক হিচাপে ভগৱানে সকলোৰ হৃদয়ত আছে। সেইকাৰণে ভাগৱতৰ শ্ৰীমদ ভাগৱত গীতাত কৈছে, বোলে সৰ্বস্ব সাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছো। অৰ্জুনক কৈছে, বোলে ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, সমস্ত প্ৰাণীৰ মই হৃদয়ত সম্পূৰ্ণৰূপে আছো। এ বাহিৰে ভিতৰে জানা, এ সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো, এ মই মহেশ্বৰ যেন জগতত ব্যাপী, আছয় আকাশ হেহি মতে সমস্ততে কৰো প্ৰকাশ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, অব্যক্ত ঈশ্বৰ কৃষ্ণ কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অৱন্ত মূৰ্তি শূন্য, কেনোমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। গতিকে গোটেই বিশ্বখন, বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱন্তৰ শৰীৰ হয়। এই 14 ভুৱন ভগৱন্তৰ শৰীৰ হয়। সেইকাৰণে বিশ্ব ব্ৰহ্মাণ্ড আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। ক্ষুদ্ৰ ব্ৰহ্মাণ্ডক জানাৰ আগত আমি বিশ্ব ব্ৰহ্মাণ্ডৰ কথাটো জানিব লাগিব। এই সূৰ্য যে ওলাইছে, সূৰ্যটোৱে ভগৱন্তৰ দুটা নেত্ৰ হয়, চন্দ্ৰ আৰু সূৰ্য। আৰু যিমান পৰ্বত পাহাৰ আছে বিশ্বত, পৃথিৱীত, সেই পৰ্বত পাহাৰ বিলাক ভগৱন্তৰ হাড়ি হয়, হাড় হয়, বুজিছেনে বাৰু? আৰু যিমান নদ নদী সাগৰ আছে, সেইবিলাক ভগৱন্তৰ উপহীৰা, হীৰা উপহীৰা। গতিকে ভগৱন্তৰ মুখখন অগ্নি হয়। আৰু ভগৱন্তৰ এই অধৰ বুলি কৈছে যিটো, সেইটোতে আছে লোভ। আৰু ভগৱন্তৰ ইখত যিটো হাঁহি মাৰে, সেইটোৱে হৈছে মায়া। বিষ্ণু মায়া যে লগাই ৰাখিছে ভগৱানে, ভগৱন্তৰ ইখত হাঁহিটোৱে হৈছে মায়া। আৰু ভগৱন্তৰ পদতলটোৱে হৈছে পাতাল, আৰু ভগৱন্তৰ মূৰটোৱে হৈছে ব্ৰহ্মলোক। আৰু এই বিশ্ব ব্ৰহ্মাণ্ডটো গোটেই ভগৱন্তৰে বিৰাজমান হৈ আছে। আৰু যত প্ৰাণী আছে, ভূতগণ প্ৰাণী, সকলোৰ হৃদয়ত ভগৱন্ত প্ৰতিষ্ঠা হৈ আছে। সেইকাৰণে ভাগৱতত কৈছে, পঞ্চভূতে নানা হৰিৰ সৰ্জিয়া,
প্ৰৱেশিতাতে লীলায় কৰন্ত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায়। হয়নে? পঞ্চভূত নানা শৰীৰ সৃজিয়া প্ৰৱেশী তাতে লীলাই কৰন্ত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায়। গতিকে কৃপালু বাপাই সমস্ত আজি সেই পৰম ঈশ্বৰ ভগৱান কৃষ্ণক সকলোৱে কিন্তু চিনি নাপায়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা কৈ আছে।